চিৰাঙত ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন। কৃষক দিৱস উপলক্ষে কৃষকসকলক সন্মান প্ৰদান ৰিজনীয়া লিমিটেডৰ। চিৰাঙৰ চিডলি নমলপুৰ ভিচিডিচিৰ কাৰ্যালয়ত ৰিজনীয়া লিমিটেড আৰু প্ৰেৰণা বেচৰকাৰী সংস্থাৰ সহযোগত ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন। কৃষক দিৱসৰ লগত সংগতি ৰাখি চিৰাং জিলাৰ কৃষকসকলক কৃষি বিভাগৰ বিভিন্ন অভিলাষী আঁচনি সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে ৰিজনীয়া লিমিটেড আৰু প্ৰেৰণা বেচৰকাৰী সংস্থাই আয়োজন কৰা এই সভাত অংশগ্ৰহণ কৰে ৰিজনীয়া লিমিটেডৰ প্ৰজেক্টৰ প্ৰধান চিত্ৰৰঞ্জন মিশ্ৰ, সহকাৰী CSR পৰিচালক সুপ্ৰিয়া কাকতি, ROW মেনেজাৰ ঋষিকেশ গোহাঁই, মুখ্য পৰিচালক বিশ্বজিৎ তামুলী, উপদেষ্টা প্ৰাক্তন DSP কমল ৰাজবংশী, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত সৰ্বেশ্বৰ বসুমতাৰী, MCLA হুকুৰ সিং, অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক বিজয় সূত্ৰধৰ। লগতে উপস্থিত থাকে চিডলি ৰাজচক্ৰ বিষয়া, PCDCৰ চেয়াৰপাৰ্চনসহ অঞ্চলৰ কৃষকসকলৰ লগতে ৰিজনীয়া লিমিটেড আৰু প্ৰেৰণা বেচৰকাৰী সংস্থাৰ সভাপতি সম্পাদক উপস্থিত থাকি কৃষকসকলে কিদৰে খেতি কৰিলে উপকৃত হ'ব সেই বিষয়ে ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত অন্নদাতা কৃষক বন্ধুসকল সদায় সন্মানৰ আৰু আদৰৰ। কৃষকসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰিজনীয়া লিমিটেড আৰু প্ৰেৰণা বেচৰকাৰী সংস্থাই দৃঢ়তাৰে নিজৰ কৰ্তব্য পালন কৰাত প্ৰতিশ্ৰুতিবদ্ধ। কৃষক দিৱসৰ শুভক্ষণত প্ৰতিগৰাকী কৃষক বন্ধুলৈ মানপত্ৰ, গামোচা, শাল চাদৰ, গছপুলিৰ লগতে বিভিন্ন শস্যৰ বীজ দি আন্তৰিক শুভেচ্ছা জনাই তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। নিউজ ডেস্ক, বিজ নিউজ 24। আৰু আমি যি গছপুলিটো দিছো তাৰ উপলক্ষে দিছো আৰু আশা কৰিছো আপোনালোকে যাতে ঘৰত গৈ এই পুলিটি ধন্যবাদ। আজি ৰাষ্ট্ৰীয় কৃষক দিৱস উদযাপন কৰা হ'ল আমাৰ চিডলি অঞ্চলৰ এই গাঁৱত। ইয়াত এই অনুষ্ঠানটোৰ উদ্যোক্তা ৰিজনীয়া লিমিটেড কোম্পানী আৰু সহযোগিতা কৰিছে প্ৰেৰণা NGO। ইয়াত যথেষ্ট কৃষক আৰু আমাৰ এই অঞ্চলৰ বিশিষ্ট লোকসকল উপস্থিত হৈছিল। MCLA ডাঙৰীয়া, আমাৰ চাৰ্কেল অফিচাৰ আৰু বিভিন্ন বিষয়া ইয়াত উপস্থিত হৈছিল। ৰিজনীয়া লিমিটেডৰ বিষয়াসকল উপস্থিত আছে। তেখেতসকলৰ উপস্থিতিত কৃষকসকলক বিশেষকৈ সম্বৰ্ধনা দিয়া হৈছে। আমাৰ এই অঞ্চলৰ যিসকল প্ৰগ্ৰেছিভ ফাৰ্মাৰ তেখেতসকলক মাতি আনি তেখেতসকলক সম্বৰ্ধনা দি তেওঁলোকক উৎসাহিত কৰা হৈছে আৰু আমি জৈৱিক কৃষিৰ ওপৰত তেওঁলোকক এটা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰশিক্ষণ দিয়া হ'ল আৰু আমাৰ এই অনুষ্ঠানৰ লগত আমি সংগতি ৰাখি আজি সম্বৰ্ধনা আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং ডাঙৰীয়াক আৰু আমাৰ অসমৰ ৰাইজৰ হিয়াৰ আমঠু স্বৰ্গীয় জুবিন গাৰ্গ ডাঙৰীয়াক আমি শ্ৰদ্ধাঞ্জলিৰে আজিৰ এই অনুষ্ঠানৰ পাতনি মেলিছিলোঁ আৰু ৰাইজৰ যি সহায় সহযোগিতা পালোঁ আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ কাৰ্যসূচী সম্পূৰ্ণভাৱে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আমাৰ মিডিয়াৰ ব্যক্তিসকল, আমাৰ এই অঞ্চলৰ বিশিষ্ট কৃষকসকল আৰু বিষয়ববীয়াসকল যেনেধৰণে সহযোগিতা কৰিছে আমি প্ৰেৰণা NGOৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। লগতে ৰিজনীয়া লিমিটেড কোম্পানীৰ ফালৰ পৰাও আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আমি আজিৰ যিটো ৰাষ্ট্ৰীয় কৃষক দিৱস এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মই ভাল লাগিছোঁ, কাৰণ ইয়াত আমি বহুতো জ্ঞান পালোঁ। আমাৰ দেশ হ'ল কৃষকৰ ওপৰত নিৰ্ভৰশীল। এই আজিৰ যিটো প্ৰগ্ৰাম এইটো এই কাৰণে ভাল, ইয়াত বহুতে কৃষক মানুহ আহিছে আৰু সেই ইয়াৰ মাজত আমাৰ এজন বঁটাপ্ৰাপ্ত অসম গৌৰৱ আৰু এটা হ'ল পদ্মশ্ৰী বঁটা পোৱা
তেওঁ নিজৰ ভাষণেৰে আজি কেনেকৈ কৃষি কৰ্ম আগুৱাই লৈ যাব লাগে, আমাৰ অৰ্থনীতি কেনেকৈ আমি ভাল কৰিব পাৰোঁ, ইয়াৰ সম্পৰ্কে বহুতো জ্ঞান আমাক ইয়াত দিছে। হয়, যিহেতুকে আমাৰ বিশ্বাস যে আমাৰ ৰাষ্ট্ৰৰ মূল আধাৰ তথা এই দেশৰ মূল আধাৰে হৈছে কৃষকসকল, কাৰণ কৃষকসকলৰ অবিহনে আমাৰ যি খাদ্যৰ সুৰক্ষা আৰু লগতে আমাৰ যি গ্ৰাম্য উন্নয়ন বা অৰ্থনৈতিক বিকাশ কেতিয়াও সম্ভৱেই নহয়। গতিকে তেখেতসকলক শক্তিশালী কৰিলেহে দেশ শক্তিশালী হ'ব। সেই উদ্দেশ্য আগত ৰাখি আমি আজি ৰাষ্ট্ৰীয় কৃষক দিৱসৰ লগত সংগতি ৰাখি এটা অনুষ্ঠান অনুষ্ঠিত কৰোঁ চিডলি VCDCতে। তেখেতসকলক যাতে কৃষকসকলক আমি কিছু সন্মান দি তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ, সেয়াই আমাৰ আজিৰ উদ্দেশ্য আছিল। আৰু সেইকাৰণে ৰিজনিয়া লিমিটেডে আমি প্ৰেৰণা NGOৰ লগৰ সহযোগিতাত আৰু লগতে স্থানীয় প্ৰশাসনৰ সহযোগিতাত এই অনুষ্ঠানটি অনুষ্ঠিত কৰোঁ। আৰু এই অনুষ্ঠানত বিভিন্ন বিশেষজ্ঞসকলে কিছুমান ভাৰ্মি কম্পোষ্ট বা জৈৱিক সাৰৰ বিষয়েও প্ৰশিক্ষণ দিয়ে। তাৰ জৰিয়তে আমাৰ বিশ্বাস যে কৃষকসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'ব, তেওঁলোকৰ আয় বৃদ্ধি বা উৎপাদন বৃদ্ধিৰ লগতে ব্যয় হ্ৰাস হোৱাত সহায়ক হ'ব। আৰু এনেধৰণৰ কাৰ্যসূচী আমি কমিউনিটি ৱেলফেয়াৰ এক্টিভিটিজৰ আণ্ডাৰত আমি কৰি যাম আগলৈকো। ৰিজনিয়া লিমিটেডে এনেধৰণৰ কাৰ্যসূচী কৰি আহিছে আৰু যাৰ জৰিয়তে অঞ্চলটোৰ লোকসকল উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। আজি আমাৰ মূল উদ্দেশ্য হৈছে 150 জনক আমি জনোৱাৰ কাৰণে ৰাখিছোঁ। আজি আমি ইয়াতে চিডলিত কৰিছোঁ, কাইলৈ আমি বিজনীত আমি জনাম। আৰু যিসকলক আমি দিব পৰা নাই আজিৰ দিনটো, তেওঁলোকক আমি ঘৰে ঘৰে গৈ দিয়াৰো আমাৰ উদ্দেশ্য আছে। গতিকে আমি সেইটো তেনেধৰণে দিম, কাৰণ বহুসকল আজি কৰ্মৰাজিৰ কাৰণে হয়তো আহিব পৰা নাই। গতিকে আমি তেনেকে ধৰণে আজি আমি চাগে 40 জন মানক দিব পাৰিছোঁ। গতিকে তেওঁলোকক যিসকল আহিছে তেওঁলোকক জনাইছোঁ, আৰু নহাসকলক আমি বিভাগে গৈ দিম ঘৰত গৈ।